স্টুডেন্ট কোন আহিছে ৰাহুল ছাৰকো আজি এনেকে বনাই দিবা এটা আৰু ভিডিঅ' হ'ব বনাই দিব লাগিব হা ভয় খাই নাহে বহুতে ভয় খাই নাহে যে ধৰিব বুলি মুখস্থ হৈছিল না পৰীক্ষা ভালে হ'ব ন পৰীক্ষা কেনেকুৱা হ'ব আজি টেষ্ট ল'ম কি হ'ব দিবানে নাই কিবা কৈ দিয়ক ল'ৰা ছোৱালীক ভালকে পঢ়িবলৈ পৰীক্ষা আহি 26 3 তাৰিখত পৰীক্ষা ভালকে পঢ়িবা হয়নে নহয় ভালকে পঢ়িলে কাৰণ পৰীক্ষাৰ আগমুহূৰ্তত নপঢ়িলে নহ'ব যেহেতু ফাইনেল ষ্টুডেণ্ট বহুত ৰিস্ক পেটাৰ্ণ চেঞ্জ হৈ গৈছে গতিকে ছাৰে যি ধৰণে কয় সেইমতে তোমালোকে কাম কৰি যাবা আগবাঢ়ি যাবা আমাৰ ফালৰ পৰা যে আশীৰ্বাদ থাকিবলৈ আছে তোমালোকলৈ আৰু যিমান চেষ্টা কৰিবলৈ আমি কৰি যাম কিন্তু আমাৰ লগত তোমালোকে কৰি যাব লাগিব আৰু আমি যি দিহা পৰামৰ্শ তোমালোকক দিওঁ সেইমতে যদি যোৱা নিশ্চয় সফল হ'বা এইখিনি আৰু কোন হয় তোমালোকৰ আগত মোৰ ছাৰ বুজি পাইছা 2013ৰ পৰা 2013ত আমাক মেট্ৰিক দিয়াইছিলে বুজি পাইছা তে কিমান বছৰ ধৰি গুৰু হয় আমাৰ চবৰে বুজি পাইছা তোমালোকৰ গুৰুৰো গুৰু হয় নে নহয় ছাৰ হা তোমালোকৰ গুৰুৰ গুৰু হৈছে সেই কথা বুজি পাইছা ছাৰ তো অলপ চাক 5 মিনিট এটা অংক কৰাও কেনেকে কৰাও ইউটিউবত চাই দিয়ক অলপ হা নেকি অলপ বহক হা তাতে ক্লাছত যাব ঠিক আছে মই আহি আছো এটা অংক কৰি আহি ঠিক আছে হ'ব ষ্টুডেণ্ট হয় না হয় জানো কালি কিমানখিনিলৈকে কৰিছিলোঁ ৰিভিজন কৰিছা ৰিভিজন কৰি আহিছা সূত্ৰকেইটাও ৰিভিজন কৰিছা পুৰা আজি সূত্ৰখিনি কিন্তু কামত লাগিব হ'ব চোৱা আজি 5ৰ কিমান নম্বৰ 1 নম্বৰ ফাৰ্ষ্টত কি আছে cosec theta minus cot theta whole square equal 1 minus cos theta 1 plus cos theta হৈছে এতিয়া ইয়াৰ পৰা আমি লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইড কি আছে cosec theta minus cot theta কিমান whole square হয় এটো এই cosecক 1 by sin theta লিখিব পাৰো মাইনাস cotক cos theta by কিমান sin theta লিখিব পাৰো প্ৰবলেম আছে নাই এতিয়া ইয়াত যদি লহাগলো কি আহিব sin theta কি আহি যাব cos theta whole square হৈছে এতিয়া সোয়া ইয়াত আমি যদি এই স্কয়ারটো এটোৰ ওপৰত দিও 1 minus cos theta হৈ যাব হ'ব না নাই আৰু এটোৰ ওপৰতো দিলে কি হ'ব sin square theta হৈ যাব এটো স্কয়ার আছে এতিয়া স্কয়ার দুইটাৰ ওপৰতে দি দিম হল এতিয়া সোয়া আমাৰ সূত্র আছিল sin square theta plus cos square theta equal to কিমান 1 তে এফালে যদি sin square theta ৰাখি দিও তে কি হ'ব 1 minus cos square theta থাকিব না নাই তে sin square theta ৰ জায়গাত আমি কি লিখিব পাৰো 1 minus cos square theta সো ইয়াত কি লিখিম 1 minus cos square theta ওপৰত কি আছে 1 minus cos theta whole square এখিনি লকে কিবা প্ৰবলেম হা এতিয়া এটো কেনেকৈ লৈ গৈছে a minus a square minus b square 1 ক স্কয়ার কৰিব পাৰো তে ইয়াত a minus b a plus b লিখি দিব পাৰিম এটো পাৰিম না নাই তে ইয়াত কি লিখিম 1 plus cos theta আৰু এটা 1 minus cos theta আৰু এটো 1 minus cos theta স্কয়ার মানে কি দুবাৰ পূৰণ হয় না নহয় তে যদি দুবাৰ পূৰণ হয় 1 minus cos theta আৰু এটা কি লিখিব পাৰো 1 minus cos theta লিখিব পাৰো না নাই এতিয়া আছে এটা ওপৰৰ 1 minus cos theta আৰু তলৰ 1 minus cos theta কেনসেল হৈ যাব তে থাকিব কি ইয়াত 1 minus cos theta ইকুয়াল টু কি থাকিব 1 plus cos theta আৰু এটোই তো রাইট হ্যান্ড সাইডত প্রমাণ কৰিব দিছে হয় তে ইয়াত কি লিখি দিম রাইট হ্যান্ড সাইড বাস হল
লিখে কৰি দিয়া জলদি। 2 নম্বৰ লেফট হ্যান্ড সাইড কি আছে cos a by 1 plus sin a plus 1 plus sin a by কিমান আছে cos a। এতিয়া চোৱা ইয়াত লহাগু কি আহিব এইটো আহিব না 1 plus sin a ইকুয়াল টু কিমান cos a এইটো আহিব হয়। এতিয়া চোৱা 1 plus sin a আৰু এইটোত কৰি এইটো আৰু এইটো কাটা যাব থাকিব কি cos a গৈ আকৌ ওপৰৰ এইটোৰ লগত পূৰণ হ'ব না নাই তে কি হৈ যাব cos স্কয়াৰ হৈ যাব হ'ব। ইয়াত কি লিখি দিম cos স্কয়াৰ a প্লাস এতিয়া cos a আৰু cos a কেনসেল কি থাকিব 1 plus sin a আৰু ওপৰতো কিমান আছে তে কি হ'ব 1 plus sin a স্কয়াৰ হৈছে পরিশান নাই। এতিয়া চা ইয়াত 1 plus sin a ইকুয়াল ইনটু কিমান cos a ইয়াত cos স্কয়াৰ a প্লাস এইটো a plus b হোল স্কয়াৰ লিখিব পাৰো তে a স্কয়াৰ মানে 1 স্কয়াৰ প্লাস b স্কয়াৰ মানে কিমান sin স্কয়াৰ a প্লাস 2ab 2ab মানে কি 1 ইনটু b মানে কি sin a এইটো হৈ যাব হ'ব না নাই। এতিয়া চোৱাচোন আমি এইটো sin স্কয়াৰ a আগত লিখো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এইটো লিখিলো দিলো আগত এইটো আগত পিছত এইটো পিছত 1 স্কয়াৰ কৰিলে তো 1 হ'ব না নাই প্লাস কিমান 2 sin a আৰু তলত কিমান আছে 1 plus sin a আৰু কিমান cos a। এতিয়া চোৱাচোন এইটো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এটোৰ বদলি 1 লিখিব পাৰো না নাই প্লাস 1 আকৌ কিমান আছে 2 sin a আৰু তলত কিমান আছে 1 plus sin a ইনটু কিমান cos a হৈছে তলত দেখা যায় এতিয়া চোৱা ইয়াত 1 plus 1 কিমান 2 plus 2 sin a by 1 plus sin a into কিমান cos a হৈছে এইখিনিলৈকে প্ৰবলেম আছে। এতিয়া ইয়াত যদি আমি 2 এটা কমন লওঁ কি থাকিব 1 plus sin a থাকিব না নাই থাকিব 2 কমন লৈ লৈছো তলত কি থাকিছে 1 plus sin a into কিমান cos a হল। এতিয়া 1 plus sin a কেনসেল ওপৰত কি থাকিল 2 cos a। এতিয়া এইটোটো ওপৰত থকা মানে সাইডত এনেকে লিখিব পাৰো ইনটু কিমান 1 by cos a হয় আৰু 1 by cos a কিমান আছিল 2 into sec a আছিল জানো এইটো ৰাইট হ্যান্ড সাইডত প্ৰমাণ কৰিব দিছে না নাই ইয়াত কি লিখি দিম রাইট হ্যান্ড সাইড হৈছে লিখা হল হেটো এতিয়া এই সব অঙ্ক ইয়াত কৰি দি আছো ভালো লাগি আছে যেন এনেকুৱা লাগি আছে পাৰি যাম হয় না কিন্তু অলপ পিছতো যদি কৰিব দিও নোৱাৰিবা ঠিক আছে। তাৰ কাৰণে পৰীক্ষাত পাবলৈ হলে ঘৰত এইকেইটা বেছিতকৈ বেছি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে। কেইবাবাৰো প্ৰেক্টিছ কৰি দিবা মনত থাকি যাব হ'ব। চোৱা এতিয়া 3 নম্বৰ লেফট হ্যান্ড সাইড কিমান আছে tan theta by 1 minus cot theta plus কিমান আছে cot theta 1 minus tan theta কালি শেষ হৈ গল নেকি হেতু আছে রেড পেনটো দি দিয়া। চোৱা কুৱেশ্যনত কৈ দিছিলে যে এইকেইটা কি কৰিব লাগে ইয়াত থকা পদবোৰ sin theta আৰু cos theta প্ৰকাশ কৰা তে এইটো টেনক আমি কি লিখিব পাৰো sin theta by cos theta লিখিব পাৰো নে নাই আৰু তলত 1 minus cos theta by কিমান sin theta লিখিব পাৰো প্লাস
এই কট থিতাক আকৌ কস থিতা বাই সাইন থিতা সরি থিতা 1 মাইনাস এইটোক সাইন থিতা বাই কিমান কস থিতা বাস আমি সাইন আৰু কসত প্ৰকাশ কৰিব লাগে এইখিনিলৈকে কৰি দিছোঁ হৈছে ৰেড পেনটো আছে কালি আছে না নাই হ'ব চাই থাক হ'ব একো নাই এতিয়া চোৱা ইয়াত আমি ওপৰতো যেনেকৈ আছে এনেকৈ ৰাখি দিওঁ সাইন থিতা বাই কস থিতা হয় আৰু তলত লহাগু কিমান আহিব সাইন থিতা ইয়াত সাইন থিতা মাইনাছ কি হৈ যাব কস থিতা হৈ যাব নে নাই হ'ব এই লাইনটোত প্ৰব্লেম আছে নাই পিছৰটোত কি আছে ওপৰতো ৰাখি থওঁ এনেকৈ কস থিতা বাই কিমান সাইন থিতা ইয়াত লহাগু কিমান আহিব কস থিতা এতিয়া কি আহি যাব ওপৰত পিছত সাইন থিতা ইয়ালৈকে কিবা উজুৰ আপত্তি আছে নাই তললৈ লিখিলে আহে না এতিয়া চোৱা ইয়াত আমি কি কি কৰিব ওপৰতো এনেকৈ নমাই দিওঁ সাইন থিতা বাই কস থিতা এইটো যেতিয়া পূৰণ দিম উল্টি যাবনে নাই সাইন থিতা ইয়াত কি হৈ যাব সাইন থিতা মাইনাছ কস থিতা প্লাছ হৈছে ওপৰতো যেনেকৈ আছে এনেকৈ কস থিতা বাই কিমান সাইন থিতা ইনটু কিমান ওপৰত গুচি যাব কস থিতা তলত কি আহি যাব কস থিতা মাইনাছ সাইন থিতা হৈছে এতিয়া ইয়াত আমি অলপ চাবলগীয়া আছে হ'ল ইয়াত আছে কস থিতা সাইন থিতা লহাগুত কি আহি যাব সাইন থিতা কস থিতা আহি যাব আহিবনে নাই পিছত ইয়াত সাইন থিতা মাইনাছ কস থিতা ইয়াত সাইনটো প্লাছৰ কসটো মাইনাছৰ ইয়াত কি আছে কস প্লাছৰ সাইন মাইনাছৰ দুটা বেলেগ বেলেগ হয়নে নহয় যদি বেলেগ বেলেগ আমি কি কৰিব লাগিব দুটা সেম বনাই ল'ব লাগিব তে এই সেম বনোৱাৰ কাৰণে কি কৰিম চোৱা ইয়াত দেখা যায় চোৱা ইয়াত আকৌ লিখি দিওঁ এই সাইন থিতা আৰু সাইন থিতা পূৰণ কৰিম কি হ'ব সাইন স্কোয়ার থিতা আৰু ইয়াত কিমান আছে আমাৰ কস থিতা সাইন থিতা মাইনাছ কিমান কস থিতা প্ৰব্লেম আছে প্লাছ হ'ল এতিয়া চোৱা ওপৰৰটো কি হ'ব কস স্কোয়ার থিতা হৈ যাব কিয় হ'ব কস থিতা আৰু কস থিতায়ে পূৰণ হয় কি হৈ গ'ল কস স্কোয়ার থিতা হৈ গ'ল এতিয়া ইয়াত আমি সাইনৰটো প্লাছৰ যদি বনাব হওঁ মাইনাছ যদি আমি ইয়াত এটা কমন লওঁ তেতিয়া কি হৈ যাব আমাৰ মাইনাছৰ কস থিতা প্লাছ কিমান সাইন থিতা সৰি এইখিনি হ'ব চোৱা ইয়াত কি আছিলে আমাৰ প্লাছৰ কস থিতা এই মাইনাছ কমন ল'লোঁ মাইনাছে প্লাছৰ কস থিতা প্লাছ মাইনাছে প্লাছে মাইনাছৰ সাইন থিতা তে এতিয়া এইটো খালি আমি পূৰণ কৰি দিম চোৱা সাইন স্কোয়ার থিতা বাই কস থিতা সাইন থিতা মাইনাছ কিমান কস থিতা এই মাইনাছ এইটোৰ লগত পূৰণ কৰিলে মাইনাছ হৈ যাবনে নাই এতিয়া চোৱা ওপৰত কি থাকিল কস স্কোয়ার থিতা এই প্লাছৰটো এতিয়া আগত সৰি ইয়াত আৰু এটা সাইন থিতা আছিল নহয় আছিল নে নাই ইয়াত সাইন থিতাটো লিখি ৰাখোঁ হ'ল প্ৰব্লেম আছে এতিয়া চোৱা ইয়াত কি থাকিল আমাৰ সাইন থিতা থাকিল ইকুৱেল টু এই প্লাছৰটো আগত লিখোঁ সাইন থিতা মাইনাছ কস থিতা ইয়াত খালি এইখিনি অলপ উল্টা পাল্টা আছিল বাকী সব একেই এইখিনি লাইনত কিবা প্ৰব্লেম হৈছে এইটো কি লিখিছোঁ সাইন থিতা ক'ৰ পৰা লিখিলোঁ আগৰটো আছিল লিখা নাছিলোঁ এইকাৰণে লিখি দিলোঁ হ'ল চোৱা এতিয়াতো লহাগু ল'ব পাৰিম কস থিতা সাইন থিতা মাইনাছ কস থিতা সাইন থিতা মাইনাছ কস থিতা আছে এতিয়াতো বনিছে এতিয়া কমনত কি আহিব সাইন থিতা ইনটু কস কমন হয় লহাগুত ইনটু আৰু এই দুটাৰ পৰা এটা আহি যাব সাইন থিতা মাইনাছ কিমান কস থিতা এইখিনি আহিব এতিয়া যদি ইয়াত কি গৈ আছে তোমাৰ ইয়াত কি আছে কস থিতা হোল সাইন মাইনাছ কস থিতা তে এইখিনি কেনসেল যাব থাকিব কি এইটো থাকিব তে এইটো গৈ আকৌ এইটোৰ লগত পূৰণ হ'বনে নাই কি হৈ যাব সাইন কিউব থিতা হৈ যাব হ'ব মাইনাছ
এতিয়া চোৱা সাইন থিটা হোল ইনটু সাইন থিটা মাইনাস কস থিটা এতিয়া এইটো আৰু এইটো কেনসেল যাব থাকিব কি কস থিটা কস গৈ আকৌ এই কস স্কয়াৰৰ লগত পূৰণ হ'লে কি হৈ যাব কস কিউব থিটা হৈছে আপত্তি আছে নাই চোৱা ইয়াত আমি সাইন থিটা ইনটু কস থিটা সাইন থিটা মাইনাস কিমান কস থিটা লিখিলোঁ এতিয়া এ কিউব মাইনাস বি কিউবৰ সূত্ৰ আছিল এটা কি আছিলে এ কিউব মাইনাস বি কিউব মানে কি এ মাইনাস বি কিমান আছিলে এ মাইনাস বি এ স্কোয়াৰ প্লাস বি স্কোয়াৰ প্লাস কিমান আছিলে এ বি এইটো সূত্ৰ আছিলে আছিল নে নাই অঁ এইটোৱে আছিলে হ'ল চোৱা 9ৰ সূত্ৰখিনি আকৌ মনত পেলোৱা হ'ল চোৱা এতিয়া ইয়াত ইয়াৰ জাগাত মানে কিমান সাইন কিউব মাইনাস কস কিউব তে এ মাইনাস বি লিখিম এ মাইনাস বি কিমান সাইন থিটা মাইনাস কিমান কস থিটা হৈছে ইকুৱেল ইয়াত কি লিখিম এ স্কোয়াৰ মানে কি সাইন স্কোয়াৰ থিটা প্লাস কিমান আহিব কস স্কোয়াৰ থিটা প্লাস সাইন থিটা ইনটু কিমান কস থিটা হৈছে চোৱা এতিয়া ইয়াত আমি কি কৰিব পাৰোঁ এইটো আৰু এইটো কেনসেল কৰি দিব পাৰোঁ নে নাই তে তলত অকল কিমান থাকিল সাইন থিটা ইনটু কস থিটা সাইন স্কোয়াৰ থিটা প্লাস কস স্কোয়াৰ থিটা মানে কি 1 লিখিব পাৰোঁ হয় প্লাস এইটো ইয়াত কিমান আছে সাইন থিটা ইনটু কিমান কস থিটা হৈছে এতিয়া চোৱা ইয়াত এই 1ৰ তলতো এইটো আছে গোটেইখিনি এইটোৰ তলতো এই গোটেইখিনি তে ভাগে লিখি দিওঁ 1 বাই কিমান সাইন থিটা ইনটু কস থিটা প্লাস সাইন থিটা ইনটু কিমান কস থিটা ইয়াত সাইন থিটা ইনটু কিমান কস থিটা এইটো বনিছে কাটি দিওঁ হা এতিয়া চোৱা এই 1 2 সাইনৰ তলতো 1 2 ৰ তলত কি আছে সাইনো আছে কসো আছে ভাগে লিখোঁ 1 বাই সাইন থিটা ইনটু 1 বাই কিমান কস থিটা প্লাস ইয়াত 1 লিখি দিব পাৰোঁ বা সাইডত জায়গা আছে এইফালে সাইডত লিখি দিওঁ হা তলত হ'ব চোৱা ইয়াত এতিয়া এনেকৈ লিখিবলৈ বেয়া লাগে নহয় এইফালে লিখি দিওঁ এইফালে আহে না অলপ ঘূৰাই দিয়া সেইটো ঘূৰাই দিয়া হৈছে এতিয়া চোৱা ইয়াত 1ৰ তলত কিমান আছে 1ৰ তলতো কিমান আছে কস থিটা ইয়াক এনেকৈ লিখিব পাৰোঁ 1 বাই সাইন থিটা ইনটু 1 বাই কস থিটা আৰু কিমান প্লাস 1 হৈছে পিছত চোৱা 1 বাই সাইন থিটা মানে কিমান কসেক থিটা ইনটু 1 বাই কস থিটা মানে কি সেক থিটা প্লাস 1 এইটো প্ৰমাণ কৰিব দিছে এইটো খালি উল্টাকৈ লিখিছে আমিও লিখি দিওঁ এনেকৈ 1 টো আগত লিখি দিলোঁ পিছত কি আছে প্লাস আছে সেক থিটা ইনটু কিমান কসেক থিটা এইখিনি এইটো কিবা প্ৰব্লেম বুজি পাইছা ধুনীয়াকৈ অলপ লাম্বা আৰু অলপ এইখিনিত প্লাস মাইনাছত অলপ খেলি মেলি কৰিব পাৰে তে 2-3 বাৰ প্ৰেক্টিছ ঘৰত কৰি দিবা মনত থাকি যাব হ'ব ৰাইট হেণ্ড সাইড এইটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড বেলেগে কৰিব দিছে চোৱা প্ৰশ্নখনত চোৱা দিছে নে নাই বাওপক্ষ সুপক্ষ বেলেগে কৰিব দিছে না হল কৰা চোৱা মোৰ বাবুহঁত এইফালে এই কি শয়তানি কৰি আছে এইফালে চা লেফট হ্যান্ড সাইড কি আছে 1 প্লাস sec a আৰু কিমান আছে sec a হয় হৈছে এতিয়া 1 প্লাস এই sec a 1 বাই cos a লিখিব পাৰোঁ হুলস্থুল ক'ত হৈ আছে আৰু ইয়াত 1 বাই cos a লিখি দিব পাৰোঁ নে নাই এতিয়া ইয়াত লহাগু কি হ'ব cos a আৰু ইয়াত কি হৈ যাব cos a প্লাস কিমান 1 হ'ব আৰু ইয়াত কিমান আছে 1 বাই cos a এতিয়া এইটো যদি নমাই দিওঁ এনেকৈ cos a প্লাস 1 আৰু বাই কিমান cos a ইনটু
এইটো উল্টি যাবনে নাই? উল্টি গ'লে কি থাকিব? কছে থাকিব। কছে কছে কেঞ্চেল থাকিল কি আমাৰ ইয়াত কছে প্লাছ 1 এইটো লেফ্ট হেণ্ড ছাইডত এইটো পালোঁ। চাওঁ ৰাইট হেণ্ড ছাইডত এইটো হয়নে নহয়? হ'ল। চোৱা ৰাইট হেণ্ড ছাইড কিমান আছে? সাইন স্কোয়ার এ বাই 1 মাইনাছ কছ এ। এতিয়া কালিৰ সূত্ৰ গোটেইখিনি মনত ৰাখিব দিছিলোঁ। সাইন স্কোয়ার এৰ বদলি কি লিখিব পাৰোঁ? কোৱা 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 এই একৰ বি এ নম্বৰ সূত্ৰটো। আল্লাহ ৰে কেনেকুৱা হ'ব? সাইন স্কোয়ার এ প্লাছ কছ স্কোয়ার এ ইকুয়াল টু 1 আছিলে। সাইন স্কোয়ার এ যদি এফালে ৰাখোঁ 1 মাইনাছ কছ স্কোয়ার এ হ'বনে নাই? হা এইটো অলপ আগতো কৰিলোঁ এনেকুৱা। চোৱা ইয়াত সাইন স্কোয়াৰৰ বদলি 1 মাইনাছ কি লিখি দিব পাৰিম? কছ স্কোয়ার এ লিখি দিব পাৰিম। হয় পিছত তলত আমাক কিমান আছে? 1 মাইনাছ কিমান? কছ এ। এতিয়া চোৱাচোন ইয়াত ভালকৈ এইটো এ স্কোয়ার মাইনাছ বি স্কোয়ার হয়নে নহয়? দেখাত এনেকুৱাই হয় নে নহয়? এ স্কোয়ার মাইনাছ বি স্কোয়াৰত লিখিব পাৰোঁ। তে ইয়াত কি লিখি দিব পাৰোঁ? 1 প্লাছ কিমান? কছে আৰু এটা 1 মাইনাছ কছে লিখিব পাৰোঁ। আৰু তলত কিমান? 1 মাইনাছ কছে। 1 মাইনাছ কছে 1 মাইনাছ কছে কেঞ্চেল। এইটো কিমান থাকিল? 1 প্লাছ কছে। ইয়াত কিমান পাইছোঁ? কছে প্লাছ 1 ইয়াত 1 প্লাছ কথা কি বেলেগ একে হয় নে নহয়? একে নে নাই? ইয়াত কি লিখি দিওঁ? আগৰটো নিচিনা লিখি দিওঁ কছে প্লাছ 1। তে লেফ্ট হেণ্ড ছাইডত যোনটো পাইছোঁ ৰাইট হেণ্ড ছাইডতো ছেম পাইছোঁ। দুয়ো ছাইড বনিছে। তে দুয়ো পক্ষত আমি কি সমান বুলি লিখিব পাৰোঁ? তে এতেকে কি লিখি দিম? লেফ্ট হেণ্ড ছাইড ইকুৱেল টু কিমান? ৰাইট হেণ্ড ছাইড। কিবা অভিযোগ আছে? আজি এইখিনিলৈকে থাকক। এইখিনিও অলপ ভালকৈ মিনিমাম 3 বাৰ ৰিভিজন কৰিবা, মানে প্ৰেক্টিছ কৰিবা, একেবাৰে ভালকৈ ব্ৰেইনত ফিট হৈ যাব। কৰিবাতো? প্ৰমিছ? ইয়াতে প্ৰমিছ কৰি যোৱাৰ পিছত ঘৰত গৈ নকৰা। কালি দেখিলোঁ নহয় কাৰোবাৰ বহি বিচাৰি পোৱা নাই যে কিয়? এনেকুৱা হ'ব নোৱাৰিব কিন্তু হ'ব।